ইয়াতে আজি পুৱাতে এইটো ঘনাপাৰা গাঁও হয়, ভাড়াগুৰি চাৰ্কেলৰ আণ্ডাৰত আৰু ভাড়াগুৰি আউটপোষ্টৰ আণ্ডাৰত। তো আমাৰ ঘনাপাৰা গাঁৱত ৰাতিপুৱা উঠি কিনে চাইছে দুটাকৈ মা কালীৰ মন্দিৰৰ মানে মাৰ মূৰ্তিৰ মুখখিনি মানে লণ্ড ভণ্ড কৰি থৈ গৈছে। এতিয়া কোনে কৰি থৈ গৈছে কোনোবাই দেখা নাই। আৰু এইটো যেটো দুটা মন্দিৰ হৈছে, এতিয়া যিয়ে কালপিত নকৰো কিয় এটা পুৰা পৰিকল্পিতভাৱে এইখিনি কামখিনি কৰা হৈছে আৰু খুব চিক্ৰেটলি কৰিছে, কাৰণ নহলে দুটাকৈ মন্দিৰ গেৰামৰ ভিতৰত আহি কিনে ভাঙি থৈ যাব। তো এইটো মানে সহজে এইটো কিন্তু লোৱা নহয়, কাৰণ পাগল ছাগল কৰিলে এইটো বেলেগ, এটা মন্দিৰ পটকৈ আহি কিবা এইটো একদম পৰিকল্পিত হয়। এই মন্দিৰখিনি যেনেকুৱাকৈ লণ্ড ভণ্ড কৰিছে এইটো সেম মানে ভাঙা। এইটোই কথা প্ৰশাসনৰ ওচৰত আমাৰ এইটোই মানে অনুৰোধ যে এই ঘটনাবিলাক যাতে আগন্তুক আৰু নহয়, আৰু আমাৰ অতি সোনকালে এই প্ৰশাসনৰ জোৰেদি যেনেকুৱা আমাৰ এই কালপিত বিলাকক খুঁজি ওলাই কঠোৰ শাস্তি দিব লাগে। একচুৱেলি আপোনালোকে জানে ৰিপাব্লিক ডেৰ কাৰণে আমাৰ গোটেই পুলিচ প্ৰশাসন ব্যস্ত আছিলে। ৰাতিপুৱা আমি ফোন কৰি আমাক জনালে যে দুটা মন্দিৰত ঘনাপাৰা দুটা কালী মন্দিৰত মানে মূৰ্তি দুটাৰ মাথা দুটা ভাঙিছে বুলি। সেই অনুসৰি আমি আহি আমি চবেই আমাৰ চিনিয়ৰ অফিচাৰ আহিলে, আহি আমি চালো। চাই পেলাই দেখিলো যে হয় মূৰ্তিৰ মানে মাথাটো ভাঙিছে, কিন্তু কোনে ভাঙিছে এতিয়ালৈকে আমি জানিব পৰা নাই। আৰু আপোনালোকে নিশ্চয় জেগালৈ গৈ দেখিছে যে দুইটা মন্দিৰে, এটা মন্দিৰটো একদম চাইডত, মন্দিৰটোৰ ঘৰতো কোনো গ্ৰিল বা তেনেকুৱা মানে সুৰক্ষিত হেৰি নাছিলে, আৰু এটা মন্দিৰতো চাৰি চাইডে আমাৰ হিন্দু মানুহে আছিলে। গতিকে কোনে কৰিলে এইটো আমি মানে অনুসন্ধান কৰি আছো। নিশ্চয় আমি ভাবো সোনকালে উলিয়াব পাৰিম। ৰাইজৰ সেইখিনিত সহায় লাগিব। আৰু তাৰ বাহিৰে আমি ৰাইজকো মানে অনুৰোধ জনাইছো যাতে সকলোৱে মানে শান্তি সম্প্ৰীতি বজাই চলে, সেইখিনিকে আমি ৰাইজলৈ মানে আগবঢ়াইছো আৰু অনুৰোধ জনাইছো। মূৰ্তিকেইটা আমি ৰাইজৰ লগত যিটো মানে আলোচনা কৰিছিলো, ৰাইজে কৈছে এইটো মূৰ্তিকেইটা মানে বিসৰ্জন দিব লাগিব, কাৰণ ভঙা মূৰ্তি বোলে পূজা কৰিব নাপায়, গতিকে মূৰ্তিকেইটা বিসৰ্জন দিব।